যিদিনা গেলিলিঅ'য়ে সূৰ্যটো স্থিৰ আৰু গ্ৰহ উপগ্ৰহবোৰে ইয়াৰ চাৰিওফালে ঘূৰে বুলি প্ৰমাণ কৰি দেখুৱাইছিল, সেইদিনা মানুহে তেওঁক নাস্তিক ধৰ্মদ্ৰোহী বুলি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। জৰ্জ ষ্টিফেনছনে ৰেলগাড়ী চলাই দেখুৱাওঁতে সেয়া ভূত প্ৰেতৰ আত্মা বুলি মানুহে বিদ্ৰূপ কৰিছিল। অথচ সেই মানৱ সভ্যতাই আজিৰ দিনত বিজ্ঞানক সাৱটি ধৰি মহাবিশ্বত নিজৰ বিজয় ঘোষণা কৰিছে। কিন্তু দুৰ্ভাগ্যৰ কথা, পৰিতাপৰ কথা অধ্যক্ষ মহোদয়, যেতিয়া ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত মেলি ললো নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ চবুকৈ NCRBৰ তথ্য, য'ত দেখিবলৈ পালো যোৱা 5টা বছৰত প্ৰায় 29তকৈ অধিক সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। তাতোতকৈ দুৰ্ভাগ্যজনক কথা হ'ল অধ্যক্ষ মহোদয়, বিশ্বৰ ভিতৰতে চতুৰ্থ সৰ্বাধিক ভূ হত্যা হয় এইখন ভাৰতবৰ্ষতে। তাতোতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল মাননীয় অধ্যক্ষ মহোদয়, এইখন ভাৰতবৰ্ষতে প্ৰত্যেক বছৰে 4,60,000তকৈ অধিক নৱজাত কন্যা সন্তান চিকিৎসালয়ৰ পৰা নোহোৱা হৈ যায়, অৰ্থাৎ নাইকিয়া হৈ পৰে। দ্য ষ্টেট অফ ৱৰ্ল্ড পপুলেশ্যনৰ তথ্যত এই কথা প্ৰকাশ পাইছে। এতিয়াও যেতিয়া অধ্যক্ষ মহোদয় এইখন ভাৰতবৰ্ষৰ 40% শিশুৱে বাল্য বিবাহৰ সন্মুখীন হ'ব লগা হয়, তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় স্পষ্ট হৈ পৰে আমাৰ সমাজ ব্যৱস্থাত বিয়পি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰকৃত ছবিখন। তেনে এটা প্ৰেক্ষাপটত সমাজৰ পংকিলতা ধুই মচি নিকা কৰি এখন সুস্থ সবল সমাজ গঢ়াৰ বাবে আজিৰ সন্ধানী সদনত এনে এখন বিধেয়কৰ উপস্থাপন কৰিব বিচাৰিছো, যিখন বিধেয়কে অধ্যক্ষ মহোদয়ে স্পষ্ট কৰি কৈছে যে সদনৰ মতে বিজ্ঞান মনস্কতাৰ বহু প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোৱা সম্ভৱ। In the opinion of the House, it is possible to remove superstition from society through widespread promotion and dissemination of the scientific mindset. অধ্যক্ষ মহোদয়, উক্ত বিধেয়কখন আলোচনাৰ মাধ্যমেৰে আইনলৈ ৰূপান্তৰ কৰিবৰ কাৰণে অধ্যক্ষ মহোদয়ৰ অনুমতি বিচাৰিব। মুখাৰৰ পৰা আজি বিলখন সদনত ৰখা হ'ল আৰু এই বিলৰ ওপৰত বক্তব্য ৰাখিবৰ কাৰণে মই অপেক্ষৰ সন্মানীয় তাৰিখজনক অনুৰোধ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, প্ৰথমতে এটা কথা স্পষ্ট কৰি ল'ব বিচাৰো যে বিজ্ঞান শিক্ষা অথবা দেশ এখনত বিজ্ঞানীসকল বা অভিযন্তাসকলৰ জন্ম মানে, সৃষ্টি হোৱা মানে বিজ্ঞান মনস্কতাৰে সমাজখন ভৰি পৰা নুবুজায়। বিজ্ঞান মনস্কতা হ'ল বিজ্ঞানৰ এনে এটা দৃষ্টিভংগী যাৰ জৰিয়তে বিজ্ঞানক বাস্তৱ জীৱনত প্ৰয়োগ কৰা হয়। অধ্যক্ষ মহোদয়, এইখন অসমতে যেতিয়া কোনোবা চিকিৎসক দম্পতীয়ে শিশুক নিৰ্যাতন কৰাৰ বাবে কাৰাগাৰলৈ যাব লগা হয়, সেইসকল ব্যক্তি, সেইকেইজন চিকিৎসক উচ্চ শিক্ষিতৰে বিজ্ঞানৰ উচ্চ শিক্ষাৰে শিক্ষিত হৈ কিন্তু তেওঁলোকৰ যি বিজ্ঞানিক দৃষ্টিভংগী বা বিজ্ঞান মনস্কতাৰ অভাৱ, সেই কথা প্ৰথমতে স্পষ্ট হৈ পৰে। তেনে এটা প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয়, বিজ্ঞান মনস্কতাৰ বহু প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আজিৰ সন্মানী সদনে এনে এখন উপস্থাপন কৰিব বিচাৰিলো। অধ্যক্ষ মহোদয়, প্ৰথমতে আমি আলোচনা কৰিব বিচাৰিম বিজ্ঞান মনস্কতাৰ বহু প্ৰচাৰ আৰু প্ৰসাৰ সম্পৰ্কে। অধ্যক্ষ মহোদয়, 2020 চনত যেতিয়া ভাৰতবৰ্ষই কোভিড মহামাৰীৰ সৈতে যুঁজি আছিল, সেই সময়ত সাধাৰণ মানুহৰ মাজত বিজ্ঞান মনস্কতাৰ অভাৱৰ বাবে মাস্ক পৰিধান কৰিব লাগে বুলিও SOP জাৰি কৰিব লগা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথা, পৰিতাপৰ কথাটো হ'ল অধ্যক্ষ মহোদয়, মাস্ক পৰিধান নকৰাৰ কাৰণে ভাৰত চৰকাৰে প্ৰায় 889 কোটি টকাৰ জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। EPA তথ্যত এই কথা প্ৰকাশ কৰিছে। তাৰ সমান্তৰালভাৱে অধ্যক্ষ মহোদয়, হেল্থ মিছনৰ তথ্য অনুসৰি এইখন 142 কোটি জনতাৰ দেশখনত মাত্ৰ 22 কোটি 7 লাখ জনতাইহে ভেকচিন গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়, প্ৰথমতে স্পষ্ট হৈ পৰে যে বিজ্ঞান মনস্কতাৰ প্ৰসাৰ আৰু প্ৰচাৰ প্ৰয়োজনীয়তা এইখন ভাৰতবৰ্ষত কিমান দূৰলৈ প্ৰয়োজনীয় হৈ পৰিছে। অধ্যক্ষ মহোদয়, এতিয়াও যেতিয়া এইখন ভাৰতবৰ্ষৰে কোনোবা এগৰাকী বিজ্ঞান শিক্ষকে শ্ৰেণীকোঠাত বিজ্ঞানৰ পাঠ এটা পঢ়াই অহাৰ পাছত ঘৰত আহি নিজৰ সন্তানৰ ৰাহু কেতু শনি গ্ৰহ ভাল কৰিবৰ কাৰণে কলা বস্ত্ৰ দান কৰাৰ যি পৰম্পৰা আছে, সেই পৰম্পৰাৰ পৰা সেই মগজু যি পৰম্পৰা পোষণ কৰি আহিছে, সেই মগজু বিকাশৰ পথলৈ লৈ যাবৰ বাবে আজিৰ সন্মানী সদনে এনে এখন বিধেয়কৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিলো। অধ্যক্ষ মহোদয়, এইখন ভাৰতবৰ্ষত বিজ্ঞান মনস্কতা মানে কেৱল ডাঙৰ ডাঙৰ উদ্যোগ অথবা ডাঙৰ ডাঙৰ কল কাৰখানা নহয়। বিজ্ঞান মনস্কতা মানে হ'ল এই যে শ্ৰীমন্ত শংকৰদেৱে মাহ প্ৰসাদৰ সৈতে আঢ়ৈ চাল মিহলাই দি যি বিজ্ঞান মনস্কতাৰ সৃষ্টি কৰিছিলে, চহা খেতিয়কজনে দুবছৰতকৈ অধিক দিন বীজ সংৰক্ষণ কৰি যি বিজ্ঞান মনস্কতাৰ উন্মেষ ঘটাইছে, সেয়া এক বিজ্ঞান মনস্কতা। আৰু সেই বিজ্ঞান মনস্কতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কথা আজিৰ সন্মানী সদনত উত্থাপন কৰিব বিচাৰিছো। মাননীয় অধ্যক্ষ মহোদয়, আজি আমি কুসংস্কাৰৰ কথা কৈছো। কুসংস্কাৰৰ কথাটো একেবাৰে স্পষ্ট। 1974 চনতে ডক্টৰ ভূপেন হাজৰিকাই এটা গীত লিখিছিল, য'ত তেওঁ লিখিছে যে যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে বিয়া হেনো কিছু বাধা পালে। অৰ্থাৎ 70 দশকতে আমাৰ সমাজখনত যি সাম্প্ৰদায়িক ভিত্তিক বৰ্ণবাদী চিন্তা চেতনাই গ্ৰাস কৰিছিলে যি কুসংস্কাৰ, সেই কুসংস্কাৰৰ ফলতে অধ্যক্ষ মহোদয় এগৰাকী গোস্বামী পৰিয়ালৰ যুৱতী আৰু আন এগৰাকী দাস পৰিয়ালৰ যুৱকে বিবাহ পাশত আবদ্ধ হ'বলৈ বাধা পাইছিলে। কিন্তু সেই একেটা গীততে ডক্টৰ ভূপেন হাজৰিকাই লিখিছে
যে ঊনবিংশ শতিকাৰ ধ্যান ধাৰণা বিংশ শতিকা দশকীয় তাতে একবিংশ শতিকা আহিবলৈ কেইটামান দশকৰহে বাকী আজি একবিংশ শতিকাৰ দুটা দশক পাৰ হোৱাৰ পাছতো যে বৰ্ণবাদৰ দৰে কুসংস্কাৰে মানুহক মানুহ হিচাপে মূল্যায়ন কৰাৰ বিপৰীতে জাতি আৰু সম্প্ৰদায়ভেদে যি মূল্যায়ন কৰাৰ এটা পৰম্পৰা আমাৰ সমাজ ব্যৱস্থাত চলি আছে সেই কুসংস্কাৰৰ পৰা আমাৰ সমাজ ব্যৱস্থা উদ্ধাৰ কৰিবলৈ বিজ্ঞান মনস্কতাৰ প্ৰয়োজনীয়তাৰ কথা অনুধাৱন কৰি আজিৰ সদনে এনে এখন বিধেয়কৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিলো। অধ্যক্ষ মহোদয়, আপুনি মই কেইখন সমাজৰ বাসিন্দা য'ত কোনোবাই সুখৰ স্বৰ্গজ্যোতি বিলাসিতাৰ জয়দংকা কোবাই ঊৰ্ধৰ পৰা ঊৰ্ধলৈ গতি কৰাৰ মধুৰ স্বপ্ন ভংগ হৈছে আৰু আন কোনোবাই এখন বস্ত্ৰ পেটৰ আমুঠি ভাতৰ কাৰণে কপালৰ ঘাম আদি পেলাই পৰিশ্ৰম কৰি নিম্নতম প্ৰয়োজনীয়তাখিনি লাভ কৰিব পৰা নাই, যাৰ ফলত এক শ্ৰেণী মানুহৰ মাজত সৃষ্টি হৈছে উচ্চাত্মিকাৰ গৌৰৱ আৰু আন এক শ্ৰেণী মানুহ হতাশাত ভাগি পৰিছে। এই হতাশাত ভাগি পৰা মানুহ শ্ৰেণীটোৰ মাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰে যি গ্ৰাস কৰিছে সেই কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰা এই মানুহ শ্ৰেণীটোক আগুৱাই আনি পেলাই এক অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে এটা সচ্ছল কৰি তুলিবৰ বাবে তেওঁলোকৰ মাজত আজি বিজ্ঞান মনস্কতাৰ প্ৰয়োজনীয়তা হৈছে। কাৰণ অৰ্থনৈতিকভাৱে সচ্ছল, ৰাজনৈতিকভাৱে সচ্ছল এখন বিকাশমুখী এখন বিকাশময় পৃথিৱীত বাস কৰাৰ সপোন আপোনাৰ আছে, মোৰো আছে আৰু আজিৰ সন্মানীয় সদনৰ প্ৰত্যেকগৰাকী সন্মানীয় সদস্যৰে আছে। শেষত মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে সকলো সন্মানীয় সদস্যক অনুৰোধ জনাম, কাৰণ আজিৰ সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনৰ ক্ষেত্ৰত আমাৰ যুক্তিকে সবল বুলি প্ৰতিমান কৰিব নিবিচাৰোঁ। এনে নহয় যে আমি শুদ্ধ, এনে নহয় যে তেওঁলোকে শুদ্ধ। যদি সময় উপযোগী বিধেয়কখন আজি আইনলৈ ৰূপান্তৰিত নহয় তেতিয়াহ'লে কেতিয়াও নহয়। গতিকে চৰকাৰী বিৰোধী সকলোৰে যুক্তিৰ অন্তত অধ্যক্ষ মহোদয় বিধেয়কখন আইনলৈ ৰূপান্তৰণৰ ক্ষেত্ৰত এটা স্পষ্ট আৰু দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা ৰাখিম। আৰু ইয়াৰ পাছতো যদি সমাজৰ বাস্তৱিক জীৱনটোক অনুধাৱন নকৰাকৈ কোনোবা এগৰাকী সদস্যই আজিৰ সন্মানীয় সদনৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহে তেন্তে তেওঁলোকৰ উদ্দেশ্যে অসমীয়া নীতি শিক্ষাৰ বাবে দিয়া এটা প্ৰবচনেৰে কথা